নমস্কাৰ বন্ধুসকল, আপোনালোকে তো গমেই পাইছে কেইদিনমান আগত আমাৰ ঘৰত নতুন এটা অতিথি আহিছে। মানে আমাৰ যিটো গাই আছিল সেইটো তাৰমানে পোৱালি দিছে আৰু পোৱালিটো মতা পোৱালি হৈছে আৰু গাখীৰবিলাক এতিয়া আৰু অলপ হেৰি হয়, সেইকাৰণে গাখীৰবিলাক খাবও পৰা নাযায় আৰু বিক্ৰী কৰিব পৰা অৱস্থা হোৱা নাই এতিয়ালৈ। তো আমি বজাৰৰ পৰা আগতে মিঠাইবিলাক কিনি খাওঁ, তো এতিয়া আৰু ঘৰত বনাবলৈ চেষ্টা কৰিম, মই পাৰোঁ নে নোৱাৰোঁ। তো প্ৰথমে গাখীৰখিনি উতলাই ল'ম ভালকৈ। আৰু যিহেতু আমাৰ গাখীৰবিলাক নতুন গাখীৰ হয়, তো ইয়াৰ পৰা চানা প্ৰস্তুত কৰিবলৈ নেমু টেঙা বা বিশেষ কিবা এড কৰিব নালাগে, চানা অট'মেটিকলি হৈ যায়। তো প্ৰথমে মই চানাবিলাক ইয়াৰ বেলেগ কৰি ল'ম, তাৰপিছত আৰু চানাবিলাক এই গামোচাৰে এখন মেৰিয়াই থৈ দিম, যাতে চানাবিলাকত যিবিলাক পানী আছে লেতেৰা পানী সেইবিলাক পৰি যায়। আৰু এতিয়াৰ পৰা চানাৰ পৰা পানীবিলাক ভালকৈ পৰি গৈছে, এতিয়া আৰু চানাবিলাক ভালকৈ আৰু মিহি কৰি ল'ম, মানে হাতেৰে ভালকৈ আৰু কি বুলি কয় হেৰি কৰি ল'ম। আৰু তাৰপিছত আৰু চানাবিলাক মিঠাই আকাৰ দিম। তো প্ৰথমে আৰু চানাবিলাক হেৰি কৰি লওঁ, তাৰপিছত ইয়াতে মানে অলপ ময়দা এড কৰিম আৰু অলপ খাৱা চ'ডা বুলি কয়, সেই খাৱা চ'ডা অলপ এড কৰিম। তাৰপিছত এইটো ভালকৈ মিহলাই ল'ম। মিহলাই লোৱাৰ পিছত এতিয়া আৰু চানাবিলাক আৰু মিঠাই আকৃতি গঢ় দিম। তো এতিয়া আৰু চানাবিলাক মিঠাইৰ আকৃতি দিয়া হৈ গ'ল। এতিয়া আৰু চেনি পানী ভালকৈ উতলাই ল'ম। তাৰপিছত আৰু এইবিলাক যিবিলাক আৰু মিঠাই আকৃতিলৈ গঢ় দিলোঁ, এইবিলাক আৰু চানাবিলাক আৰু চেনি পানীত এৰি দিম, যাতে ভালকৈ আৰু মিঠাইলৈ পৰিৱৰ্তন হ'ব পাৰে। তো আমাৰ চেনি পানীবিলাক ভালকৈ গৰম হৈ গৈছে, মানে উতলি আহি গৈছে। এতিয়া আৰু এইবিলাক এৰি দিম ভালকৈ। তো এতিয়া আমি চানাবিলাক মানে যিবিলাক মিঠাই আকাৰলৈ গঢ় দিছিলোঁ সেইবিলাক আৰু চেনি পানীত এৰি দিলোঁ। তো এৰি দিয়া এতিয়া কমপ্লিট। এতিয়া আৰু অলপ সময় জাল কৰিম, মানে অলপ সময় আৰু গৰম কৰি ল'ম, তাৰপিছত আৰু নমাই ল'ম। এতিয়া আমাৰ চব কমপ্লিট হৈ গ'ল, মানে সকলোবিলাক কাম হৈ গ'ল। এতিয়া অলপ ইয়াতে ঠাণ্ডা পানী দিব লাগে, এইটো বোলে নিয়ম নেকি। তো অলপ ঠাণ্ডা পানী দি তাৰপিছত নমাই ল'ম আৰু তাৰপিছত আৰু খোৱা আৰম্ভ কৰি দিম। আৰু আপোনালোকে অলপ কমেণ্টত কৈ যাব মোৰ মিঠাই বনোৱা হৈছে নে নাই, আৰু ইয়াত কিবা বেলেগ কিবা এড কৰিব লাগিছিল নেকি, অলপ কমেণ্টত কৈ যাব। ধন্যবাদ।